বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে। যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক। বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত। বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যিটো বৌদ্ধিক বিতৰ্ক, বিধানসভা নিৰ্বাচনৰ আগে আগে যিটো বিতৰ্ক হৈছিল, সেই বিতৰ্কটোক মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছোঁ। আৰু তাত যিহেতু বিজেপিৰ সপক্ষ আৰু বিজেপিৰ বিপক্ষত দুটা পক্ষৰ মানে লিখা হৈছিল বিভিন্ন বাতৰি কাকতত, আৰু মই সেই কাকতত ওলোৱা 37টা প্ৰবন্ধ মই সংকলন কৰিছোঁ। তাত মোৰ নিজৰো লিখা দুটা আছে। গতিকে মই সেই সময়খিনিক ধৰি ৰাখিবৰ কাৰণেহে আচলতে কিতাপখন কৰিছোঁ। আৰু তাৰপিছত মানুহে আদৰি লৈছে, মোৰ সেইটো কাৰণে ভাল লাগিছে যে এসপ্তাহ নহওঁতেই দ্বিতীয় সংস্কৰণ বনলতাৰ দৰে আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে কৰিবলগীয়া হৈছে। এমাজনত আটাইতকৈ বেষ্ট চেলাৰ, আৰু বনলতাৰ প্ৰকাশকে নিজেও সেই ক্ষেত্ৰত মানে আচৰিত হৈছে। আৰু মই নিজেও ধন্য বুলি ভাবোঁ অসমৰ সমূহ পাঠকৰ ওচৰত, কাৰণ এমাজনত সকলোৱে চাৰ্চ কৰিলে দেখিব যে তাত বেষ্ট চেলাৰত 1 নম্বৰত আছে, আনকি হট নিউ ৰিলিজত 1 নম্বৰত আছে, যিটো পলিটিকেল মানে তাৰ পলিটিকেল ভাগটোত এই কিতাপখনে দুইটা জেগাতে 1 নম্বৰত আছে। আৰু অল টোটেল বুকছ যিমানখিনি মুঠ কিতাপ আছে এমাজনৰ, মানে পলিটিক্স, ইকনমিক্স, লিটাৰেৰী, এনেকুৱা যিমানখিনি লগ লগাই 100খন কিতাপ আছে, তাতো এই কিতাপখনে 24 নম্বৰ স্থানত আছে, একমাত্ৰ অসমীয়া কিতাপ। গতিকে মই ভাবিছোঁ এইটো মোৰ কাৰণে এটা গৌৰৱৰ কথা বা ভাল লগা কথা। আৰু এটা মই এইখিনিতে সুধিছোঁ, এটা চেনেলৰ মুখ্য সম্পাদকৰে দায়িত্বত আছে, আমাৰ ছেটেলাইট টেলিভিশ্যনত দিন ৰাতি বুলিবলৈ বিশেষ একো নাথাকে, ইমান ব্যস্ততাৰ মাজত কেনেধৰণে সময় উলিয়াইছে? মই ব্যক্তিগতভাৱে এটা কথাই বিশ্বাস কৰোঁ, যিবিলাক মানুহ আটাইতকৈ বেছি ব্যস্ত তেওঁলোকৰ হাততে আটাইতকৈ বেছি সময় থাকে। আৰু এটা সুধিছোঁ যে এতিয়ালৈকে পাঠক সমাজৰ যথেষ্ট সঁহাৰি পাইছে আৰু অনাগত দিনত যিহেতু আৰু আগবাঢ়িব, গতিকে এই মুহূৰ্তত এটা যদি শব্দত পাঠক সমাজক কি ক'ব? মই ধন্য আৰু কৃতজ্ঞ সমগ্ৰ অসমৰ সুধী সমাজৰ ওচৰত। বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে। যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক। বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত। বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যিটো বৌদ্ধিক বিতৰ্ক, বিধানসভা নিৰ্বাচনৰ আগে আগে যিটো বিতৰ্ক হৈছিল, সেই বিতৰ্কটোক মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছোঁ। আৰু তাত যিহেতু বিজেপিৰ সপক্ষ আৰু বিজেপিৰ বিপক্ষত দুটা পক্ষৰ মানে লিখা হৈছিল বিভিন্ন বাতৰি কাকতত, আৰু মই সেই কাকতত ওলোৱা 37টা প্ৰবন্ধ মই সংকলন কৰিছোঁ। তাত মোৰ নিজৰো লিখা দুটা আছে। গতিকে মই সেই সময়খিনিক ধৰি ৰাখিবৰ কাৰণেহে আচলতে কিতাপখন কৰিছোঁ। আৰু তাৰপিছত মানুহে আদৰি লৈছে, মোৰ সেইটো কাৰণে ভাল লাগিছে যে এসপ্তাহ নহওঁতেই দ্বিতীয় সংস্কৰণ বনলতাৰ দৰে আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে কৰিবলগীয়া হৈছে। এমাজনত আটাইতকৈ বেষ্ট চেলাৰ, আৰু বনলতাৰ প্ৰকাশকে নিজেও সেই ক্ষেত্ৰত মানে আচৰিত হৈছে। আৰু মই নিজেও ধন্য বুলি ভাবোঁ অসমৰ সমূহ পাঠকৰ ওচৰত, কাৰণ এমাজনত সকলোৱে চাৰ্চ কৰিলে দেখিব যে তাত বেষ্ট চেলাৰত 1 নম্বৰত আছে, আনকি হট নিউ ৰিলিজত 1 নম্বৰত আছে, যিটো পলিটিকেল মানে তাৰ পলিটিকেল ভাগটোত এই কিতাপখনে দুইটা জেগাতে 1 নম্বৰত আছে। আৰু অল টোটেল বুকছ যিমানখিনি মুঠ কিতাপ আছে এমাজনৰ, মানে পলিটিক্স, ইকনমিক্স, লিটাৰেৰী, এনেকুৱা যিমানখিনি লগ লগাই 100খন কিতাপ আছে, তাতো এই কিতাপখনে 24 নম্বৰ স্থানত আছে, একমাত্ৰ অসমীয়া কিতাপ। গতিকে মই ভাবিছোঁ এইটো মোৰ কাৰণে এটা গৌৰৱৰ কথা বা ভাল লগা কথা। আৰু এটা মই এইখিনিতে সুধিছোঁ, এটা চেনেলৰ মুখ্য সম্পাদকৰে দায়িত্বত আছে, আমাৰ ছেটেলাইট টেলিভিশ্যনত দিন ৰাতি বুলিবলৈ বিশেষ একো নাথাকে, ইমান ব্যস্ততাৰ মাজত কেনেধৰণে সময় উলিয়াইছে? মই ব্যক্তিগতভাৱে এটা কথাই বিশ্বাস কৰোঁ, যিবিলাক মানুহ আটাইতকৈ বেছি ব্যস্ত তেওঁলোকৰ হাততে আটাইতকৈ বেছি সময় থাকে। আৰু এটা সুধিছোঁ যে এতিয়ালৈকে পাঠক সমাজৰ যথেষ্ট সঁহাৰি পাইছে আৰু অনাগত দিনত যিহেতু আৰু আগবাঢ়িব, গতিকে এই মুহূৰ্তত এটা যদি শব্দত পাঠক সমাজক কি ক'ব? মই ধন্য আৰু কৃতজ্ঞ সমগ্ৰ অসমৰ সুধী সমাজৰ ওচৰত।